কৃষ্ণৰ মুখখন উদ্ধৱৰ পিঠিৰ ফালে গ'ল উদ্ধৱৰ মুখখন কৃষ্ণৰ মুখৰ পিঠিৰ ফালে গৈছে উদ্ধৱে কৃষ্ণৰ মুখখন দেখা নাই কৃষ্ণই পীত বস্ত্ৰৰে সৈতে তেওঁৰ চকু পানীবিলাক মুচিছে আৰু উদ্ধৱে চকু পানীৰে সৈতে কৃষ্ণৰ দুই কাণ তিয়াই দিছে আৰু যেতিয়া সন্মুখ হৈ যেতিয়া উদ্ধৱৰ ফালে ভগৱান কৃষ্ণই চাইছে উদ্ধৱে যেতিয়া দেখিছে কৃষ্ণই তেওঁৰ ফালে চাই ইখত হাঁহি আছে ভগৱানে নেদেখাকে কান্দে কিয় ভকতে যাতে কষ্ট নাপায় কৃষ্ণই উদ্ধৱে কন্দা দেখিলে কিন্তু কৃষ্ণই কন্দা উদ্ধৱে কিন্তু নেদেখিলে একাদশ স্কন্ধত এই ৰহস্যময় আনন্দময় কৃষ্ণ কথা ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক জনাইছে বোলে কি হে মুহুৰ বচন ইটো নচাৰি বা তুমি হে শ্ৰৱণ কীৰ্তন প্ৰমৰ তায়াথা তুমি নালাগে কান্দিব নেলাগে তুমি মোৰ লগত বৈকুণ্ঠলৈ যাব বোলে কি মই বৈকুণ্ঠলৈ যোৱাৰ পাছত এইখন গোটেইখন পাপেৰে পৰিপূৰ্ণ হ'ব ইয়াত কলিয়ে বাস কৰিব কিন্তু তোমাক মই এটা ভাল উপায় দি থৈ যাম কি কৰিবা তুমি মোৰ গুণ গাবা তুমি মোৰ নাম গাবা তুমি মোক উপাসনা কৰিবা তুমি মোক স্তুতি কৰিবা এই শ্ৰৱণ কীৰ্তন স্বৰূপ মোৰ গুণ নাম তুমি যেতিয়া শ্ৰৱণ আৰু কীৰ্তন কৰিবা এই উদ্ধৱ কলি পাপে তোমাক স্পৰ্শ কৰিব নোৱাৰিব আৰু কি হ'ব জানা মই যদিও বৈকুণ্ঠলৈ গুচি যাম তুমি নাম বস্তু শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে এই জগতৰ যিমান পাপ আছে সকলো পাপ ধুই নিকা হৈ যাব কৃষ্ণ কি ৰূপলৈ গ'ল নিৰ্গুণ ৰূপলৈ গ'ল ৰূপধাৰী দেহধাৰী ঈশ্বৰ মূৰ্তি কৃষ্ণৰ পৰা শ্ৰৱণ কীৰ্তনৰ যোগেদি ভকতে হৃদয়ত পাব পৰা নিৰ্গুণ ৰূপলৈ ভগৱান কৃষ্ণ ভাৱমান হ'ল উদ্ধৱক বুজাই কৈ দিছে বোলে কি মই আগতেও আছো এতিয়াও আছো ভৱিষ্যতেও ময়েই থাকিম বোলে কি এই জগত জড় এই সংসাৰ জড় মোৰ অবিহনে এই ব্ৰহ্মাণ্ড মিছা গতিকে তুমি কি অনুভৱ কৰা যি দেখিছো সেয়া মই বুলি ভাবা যি শুনিছো সেয়া মই বুলি ভাবা তুমি যি পাইছা সেয়া মই বুলি ভাবি নোৱা বোলে সেয়া কি সেয়া ব্ৰহ্মজ্ঞান উদ্ধৱক কৈছে বোলে কি মোৰ নাম শুনিলে মোক পাইছো বুলি ভাবিবা মোৰ নাম গুণ শুনাৰ লগে লগে তুমি মোক দেখিছো বুলি ভাবিবা গতিকে আমি কি ভাবিব লাগিব আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰোঁতে আমি ভগৱান কৃষ্ণক আমি সাক্ষাৎ পাইছো এই উপলব্ধি আমি হৃদয়ত কৰিব লাগিব একাদশ স্কন্ধত উদ্ধৱ মহন্তক ঈশ্বৰ কৃষ্ণই উদ্ধাৰকাৰী জীৱৰ উদ্ধাৰকাৰী যিমান তত্ত্ব আছে সমস্তখিনি দি আমাক কৈছে ভকতি নভলে তুমি যাইবে হাতল মোৰ আজ্ঞা পালি আৰু হিউম হাবল যদি মোৰ ভকতি এই পৃথিৱীত যদি নাথাকে এই পৃথিৱীখন ৰসাতলত ডুব যাব তুমি মোৰ আজ্ঞাটো পালন কৰা কি আজ্ঞা তুমি মোৰ ভকতি প্ৰচাৰ কৰা উদ্ধৱক কৈছে মোৰ ভকতি যদি তুমি প্ৰচাৰ কৰা তেতিয়া কি হ'ব জানা এই কলিৰ যিবিলাক পাপ আছিলে সব নাইকিয়া হৈ যাব মোৰ যি পুণ্য এই পুণ্যৰ ভাগ পোৱাৰ ব্যৱস্থা হৈ যাব আৰু তুমি মোৰ গুণ মোৰ কীৰ্তন আৰু মোক উপাসনা যেতিয়া কৰিবা তেতিয়া তুমি কি বুলি কৈছা শুনক
অ কিন্তু ঐত নাথাকিবা কহিল প্ৰকৃতি হে মুতচিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি তুমি দেহ ভাৱত নাথাকিবা দেহ ভাৱ মানে কি দেহত তৃষ্ণা আছে দেহত লোভ থাকে দেহত কামনা বাসনা এইবিলাক থাকে দেহ ভাৱত এতিয়া ভগৱান কৃষ্ণই কৈছে কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি তুমি আত্মভাৱলৈ যাবা ঈশ্বৰ ভাৱা সম্পন্ন চিন্তনলৈ যাবা তুমি তোমাক তুমি বুলি নাভাবিবা বোলে কি অ তোমাৰ মাজত মই আত্মা কৃষ্ণ আছো এই বুলি ভাবিবা তোমাৰ দেহটো জড় মিছা বস্তু এই মিছা দেহটো সত্য কৰি প্ৰতিপালন কৰি ৰখা এই আত্মা কৃষ্ণ অ তোমাৰ লগত নিৰন্তৰ আছো বুলি ভাবিবা সেইটো কাৰণে তুমি দেহ ভাৱ বা কলৈ যাবা আত্মভাৱলৈ যাবা ঈশ্বৰ ভাৱলৈ যাবা আৰু কি কৰিবা জানা এই মনৰ ভোগবিলাক আনন্দবিলাকৰ পাছত দৌৰি নুফুৰিবা তুমি তোমাৰ শুদ্ধ মনটো মুঠ দিবা শুদ্ধ মনটো মুঠ দি সমস্ত কৰ্ম তুমি মুঠ অৰ্পণ কৰি মোক কৰ্তা হিচাপে তুমি মানি ল'বা উদ্ধৱক ভগৱান কৃষ্ণই আজ্ঞা কৰিছে হে জ্ঞান কৰ্ম ভকতিক হিলোক ৰিভেদ এ ভকতি পৰম পন্থ দিলোপ ৰিসেন জ্ঞান কৰ্ম আৰু ভক্তি এই তিনিটাৰ মাজত পাৰ্থক্য আছে হে উদ্ধৱ বোলে কি ঐ জ্ঞানেৰে সৈতে কেতিয়াও মোক পাব নোৱাৰে কেৱল কৰ্মৰে সৈতে মোক কেতিয়াও পাব নোৱাৰে বোলে কি ঐ জ্ঞানৰ লগত কি লাগিব ঐ জ্ঞানৰ লগত ৰহস্য লাগিব জ্ঞানৰ লগত বিজ্ঞান লাগিব বিজ্ঞানৰ লগত তদং লাগিব তদঙৰ লগত ৰহস্য লাগিব এই জ্ঞান বিজ্ঞান তদং ৰহস্য এই কথাৰ তুমি কি পাব লাগিব এই তত্ত্ব তুমি পাব লাগিব আৰু তেতিয়া কি হ'ব জানা এই কৰ্মবিলাক যিবিলাক কৰ্মই জীৱক বান্ধি আছে যিবিলাক কৰ্মই জীৱক কৰ্মবন্ধনত পেলাই আছে এই কৰ্মবন্ধনৰ পৰা জীৱক মুক্ত হোৱাৰ এটা উপায় আছে এটা হ'ল জ্ঞান জ্ঞানত কি আছে ও জ্ঞানত অহংকাৰ আছে উদ্ধৱৰো আছিলে গোপীসকলক খবৰ ল'বলৈ গৈহে অহংকাৰ নাইকিয়া কৰিছে ভগৱান কৃষ্ণই গোপীসকলক খবৰ লৈ আহা বুলি উদ্ধৱক পঠিয়াই দিলে উদ্ধৱে ভাবিছে যে কৃষ্ণই পঠাইছে গোপী খবৰ ল'বলৈ তেনেই সাধাৰণ কথা খবৰটো কি বোলে কৃষ্ণ সোনকালে গোকুললৈ নাহে অহাত পলম হ'ব গোপীক সেইটো খবৰকে নিদি দিলে আৰু উদ্ধৱক গোপীসকলে হাতত ধৰি বৃন্দাবনৰ মাজলৈ লৈ গ'ল বৃন্দাবনৰ মাজলৈ লৈ গৈ বৃন্দাবনৰ তিন তৰু লতিকা ও সকলোকে স্পৰ্শ কৰি কৰি গোপীয়ে কৃষ্ণক বিচাৰিলে কৃষ্ণ প্ৰকট নহল এই যমুনাৰ জলক স্পৰ্শ কৰিও গোপীয়ে গীত গালে হে কালিন্দী হে যমুনা তুমিতো পাইছিলা আমাৰ কৃষ্ণৰ স্পৰ্শ তুমিতো সাক্ষী আছিলা কৃষ্ণ বহুত দিন নাহে এই কথা তুমি মানি ল'বানে কালিন্দীও একো উত্তৰ নিদিলে বনৰ হৰিণাবিলাকে আহি গোপীসকলৰ গাত শুঙি শুঙি চাই যে বনৰ হৰিণাবিলাকক মৰম কৰি কৰি বৃন্দাবনৰ গোপীয়ে প্ৰশ্ন কৰিছে হেৰা বনৰ হৰিণা আমাৰ কৃষ্ণইতো আমাৰ লগত নৃত্য কৰোঁতে তোমালোক আছিলা সঁচাকৈ কৃষ্ণ নাহিব নেকি সোনকালে তেতিয়া উদ্ধৱে কৈছে নাহে কোনেও উত্তৰ নিদিলে কোনেও উত্তৰ নিদিলে তোমালোকৰ কৃষ্ণ এতিয়া ইয়ালৈ নাহে তেতিয়া
এই বৃন্দাবনৰ গোপীসকল অশিক্ষিত আৰু অজ্ঞ আছিলে। উদ্ধৱ মহন্ত আছিলে সান্দিপনী ঋষিৰ আশ্ৰমত 64 কলাৰ জ্ঞান বিদ্যা বুদ্ধি লাভ কৰা অত্যন্ত চোকা তীক্ষ্ণ বুদ্ধি সম্পন্ন। সেইটো কাৰণে ভগৱান কৃষ্ণই তাক বান্ধৱ পাতি লৈছে। এফালে অত্যন্ত মেধা সম্পন্ন উদ্ধৱ, এফালে নিৰক্ষৰ অজ্ঞ বৃন্দাবনৰ গোপী। জ্ঞানত কৃষ্ণক নাপায়। গোপীয়ে কি কৰিলে? উদ্ধৱক ক'লে, হেৰা উদ্ধৱ ভাই, আমি এতিয়া জীৱনৰ আচল কামটো কৰিম। বোলে কি? বৃন্দাবনৰ বালিত ভগৱান কৃষ্ণৰ চৰণৰ যিটো চিহ্ন, এই চিহ্নক আমি এতিয়া চাম। সাধনময় ৰূপত কৃষ্ণৰ নাম জপ কৰি বৃন্দাবনৰ গোপীয়ে ভগৱান কৃষ্ণৰ চৰণ চাবলৈ বিচাৰিলে আৰু দেখা পালে ধ্ৰজ ব্ৰজ জব অংকুশ পদ্ম। বুজাই দিলে, য'ত ভগৱান কৃষ্ণই চৰণ ৰাখে তাত পঞ্চচিহ্ন সদায় থাকে। সেই চিহ্ন কালেও কেতিয়াও মুচিব নোৱাৰে। উদ্ধৱে নাজানে, কিন্তু অজ্ঞ অশিক্ষিত বৃন্দাবনৰ গোপীয়ে জানে। কিয়? বৃন্দাবনৰ গোপীৰ ভকতি গভীৰ। ভকতিৰ গভীৰতাত গোপী আছে আৰু জ্ঞানৰ গভীৰতাত উদ্ধৱ আছে। এই পৰীক্ষা দেখাইছে। কি কৰিলে? পঞ্চচিহ্নৰ ধূলি বৃন্দাবনৰ গোপীয়ে হাতত ললে আৰু এই ধূলি বক্ষত লৈ ভগৱান কৃষ্ণক ক'লে, হে জগতৰ হৰি, হে নিষ্কাম, হে নিষ্পৃহ, হে নিৰাকাৰ, হে দৈৱকীৰ নন্দন, তোমাৰ অমৃতময় চৰণৰ ধূলি আমি হৃদয়ত স্পৰ্শ কৰি তোমাক বিচাৰিছো। এতিয়াও যদি তুমি নাহা, আমি এতিয়া প্ৰাণ ত্যাগ কৰিম। গোটেইখন হাহাকাৰ লাগি গ'ল। ধুমুহাৰ যেন বৃষ্টিপাত হবলৈ ললে। কি হৈ গ'ল? সহস্ৰ গোপীৰ লগত সহস্ৰ কৃষ্ণ প্ৰকাশ হৈ গ'ল। সহস্ৰ গোপীৰ হাতত ধৰি ভগৱান কৃষ্ণই আনন্দময় নৃত্য উদ্ধৱ মহন্তৰ সন্মুখত যেতিয়াই কৰি দেখুৱালে, উদ্ধৱে কান্দি কান্দি কৈছে, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ, গোপীৰ সংবাদ তুমি মোক ল'বলৈ পঠাইছিলা। মই বুজি পালো, তোমাক প্ৰত্যক্ষে কোনেও কেতিয়াও পাব নোৱাৰে। তোমাৰ ভকতৰ চৰণত, তোমাৰ আশ্ৰয়ত, তোমাৰ গুণ কীৰ্তন আৰু যশৰ উপাসনাৰে সৈতে তোমাক যি সেৱা কৰে সেইজনৰ চৰণৰ ওচৰলৈ মই যাব লাগিব। মই তেতিয়াহে তোমাক পাব পাৰিম। কি বুজালে? একাদশত উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই ৰহস্য ভকতি দান কৰিছে। দশমত উদ্ধৱ মহন্তক গোপীৰ হৃদয়ত লুকাই থকা গোপন কৃষ্ণক কেনেদৰে বাহিৰ কৰি প্ৰত্যক্ষ কৰি দেখা পাব পাৰি, এই তত্ত্ব কথাৰ সম্ভেদ কোনে দিলে? বৃন্দাবনৰ গোপীৰ দ্বাৰা দিলে। উদ্ধৱ মহন্তই বৃন্দাবনৰ গোপীৰ চৰণ চুই কান্দি কান্দি ক'লে, মই যি কৃষ্ণক পাইছিলো বুলি ভাবিছিলো সেয়া মোৰ মায়াৰ ভ্ৰম আছিলে, এয়া মিছা কৃষ্ণ আছিলে। তোমালোকে হৃদয়ত চৰণৰ ধূলিৰ স্পৰ্শ লৈ হাতত স্পৰ্শ কৰি যি কৃষ্ণৰ লগত নৃত্য কৰি দেখুৱালা, এয়া হ'ল সত্য কৃষ্ণ, এয়া হ'ল শুদ্ধ কৃষ্ণ, এয়া হ'ল মোৰ হৃদয়ৰ আনন্দময় কৃষ্ণ। সেইটো কাৰণে কৃষ্ণ গুণত নাই, কৃষ্ণ ৰূপত নাই, কৃষ্ণ ক'ত আছে? কৃষ্ণ ভকতিৰ গভীৰতা, নিৰ্গুণ আৰু নিৰাকাৰ তত্ত্বত আছে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, অসত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, ও চৰাচৰ মায়াৰে কল
চৰাচৰ মায়াৰে কল্পিত কৃষ্ণৰ যি ৰূপ উদ্ধৱে দেখিছিলে সেয়া মায়াৰে কল্পনা কৰা ৰূপ আছিলে গোপীসকলে ভকতি আৰু সাধনাৰ বলত বৃন্দাবনৰ বালিৰ মাজত সহস্ৰ গোপীৰ হাতত ধৰি সহস্ৰ কৃষ্ণক যে দেখুৱাই দিছিলে সেয়া সত্য কৃষ্ণ শুদ্ধ কৃষ্ণ সনাতন কৃষ্ণ সেই কৃষ্ণৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে সেয়া হ'ল আত্মা কৃষ্ণ উদ্ধৱ মহন্ত ভাগৱতৰ একাদশ স্কন্ধত সেই ক'লে বোলে কি মুঠ চিত দিয়া ফুৰা পৃথিৱী পৰ্যতি তুমি মুঠ চিটটো দি দিবা মুঠ চিটটো দিলে কি হ'ব তোমাৰ মনটো শুদ্ধ হ'ব তোমাৰ মনটো পবিত্ৰ হ'ব আৰু মনত যেতিয়া পবিত্ৰতা আহিব তেতিয়া কি দেখিবা জানা এই জগতখন জড় এই সংসাৰখন জড় বোলে চৈতন্য কোন চৈতন্য কেৱল মই এই বায়ু মই এই অগ্নি মই এই সূৰ্য মই এই যম এ বায়ু যম অগ্নি বৰুণ শশাঙ্ক এ প্ৰজাপতি মহ প্ৰজা হে অৰ্জুন মই বায়ু বোলে কি তোমাৰ দেহত যে 10 বায়ু আছে বোলে তাৰ ভিতৰত মই প্ৰাণবায়ু আমাৰ দেহত 10 বায়ু নাই জানো প্ৰাণবায়ু হ'ল কৃষ্ণ আৰু কি জানা মই অগ্নি বোলে কি অগ্নি জানা আত্মা ৰূপেৰে তোমাক প্ৰতিপালন কৰি থকা মই আত্মা অগ্নি বোলে কি তোমাৰ দেহত উত্তাপ নাই মোৰ আত্মাৰ উত্তাপেৰে মই তোমাক উত্তাপিত কৰি ৰাখো সেইটো কালে কি অগ্নি বায়ু যমৰ অগ্নি যম কি যম হ'ল আমাৰ আয়ু ৰেখা মই যেতিয়ালৈকে থাকিম যেতিয়ালৈকে তুমি বাচি থাকিবা মই যে তোমাৰ মৃত্যুপতি যম বোলে কি তোমাৰ লগত আয়ু ৰেখা হৈ আছো জন্ম হওঁতে তোমাক দিলো মৃত্যু তাৰিখ মই দি থৈছো যিদিনা মোৰ ইচ্ছা হ'ব মই লৈ যাম সেইটো কাৰণে বায়ু যম অগ্নি আৰু কি জানা তোমাৰ দেহত যি জল আছে যি জলেৰে তুমি চৈতন্য হৈ আছা এই জল মোৰ আত্মাৰ শক্তিৰে মই ধাৰণ কৰোঁ সেইটো কাৰণে মই কি মই ভৱজল নহয় মই আত্মজল মই ভক্তিৰ জল মই গংগা হয়নে বৰুণ শশাঙ্ক শশাঙ্ক মানে কি শশাঙ্ক মানে হ'ল চন্দ্ৰ হয় আমাৰ মন ইন্দ্ৰিয় আমাৰ মন ইন্দ্ৰিয়টো কাৰ আমাৰ মন ইন্দ্ৰিয়টো ভগৱান কৃষ্ণৰ সেইটো কাৰণে দুৰ্যোধনক 11 নম্বৰ অক্ষৰ ইন্দ্ৰিয় দিছিলে 10 অক্ষৰখিনি দুৰ্যোধনে গোটালে 11 নম্বৰ অক্ষৰখিনিটো কেশৱে দিছিলে হয়নে বাৰু কেশৱে কি দিছিলে যে মোৰ নাৰায়ণী সেনাখিনি লৈ যোৱা 10 জনলৈকে সেনা তেওঁৰ লগত আছে 11 নম্বৰজন নাই লগত 11 নম্বৰজনৰ মালিক কোন ভগৱান কৃষ্ণ নাৰায়ণী সেনা কেইজন বোলে কি হে দুৰ্যোধন হে দুঃশাসন তোমালোকৰ ফালে মই মোৰ সেনা হিচাপে দিছো বোলে কি তোমালোকৰ মনৰ অহংকাৰ বিলাক এই অহংকাৰী মনটোত ভগৱান কৃষ্ণ গোসাঁই বহি কৌৰৱৰ ফালে 11 অক্ষৰখিনি সেনা দিছিলে প্ৰত্যেকৰে হৃদয়ত তেওঁ অহংকাৰ হৈ আছিলে কৌৰৱৰ লগত গতিকে নিৰ্গুণ হৰি নিৰাকাৰ তত্ত্ব জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ গতিকে কি হে উদ্ধৱ মহন্ত তুমিতো মোক গোপীসকলৰ যোগেদি বুজাইছিলা দেখিছিলা যে মোক ভকতি কৰাৰ কাৰণে মই তেওঁলোকৰ হৃদয়ৰ পৰা পকত হৈছিলোঁ তুমিতো মোক মথুৰাত আছো বুলি ভাবিছিলা মই মথুৰাৰ পৰা তেওঁলোকৰ ওচৰলৈ নাযাওঁ বুলি কৈছিলা কিন্তু ভকতিৰ বলত তেওঁলোকে মোক তাতে প্ৰত্যক্ষ কৰিলে তুমিতো নিজে দেখিলা সেইটো কাৰণে কি কৈছে নাহিকে উত্তম গতি ভকতিত পৰে গতিবিলাকৰ ভিতৰত শ্ৰেষ্ঠ গতি জীৱৰ কি ভকতি ভকতিৰ বাহিৰে
নিশ্চয় কহো ভকতিতে মোক বশ্য কৰে। মই তোমাক নিষ্ঠ কৰি সুদৃঢ় বিশ্বাসেৰে কৈছো যে ভকতিয়েহে মোক বশ্য বা বশ কৰিব পাৰে। এ ভকতিত পৰে আন নকৰি বা সখী এ হেন শুনি উধাবে মো চিলাদু আঘি কৃষ্ণৰ চৰণ চাইত জিলা নিশাস গদ গদ বাইকে বুলি লন্ত লাখে লাখ ও হে প্ৰাণ বন্ধু মোক বুলিও বুজাই ও ঋষি সমস্তৰ কিয় একমতি নাই। উদ্ধৱে আকৌ কৃষ্ণক প্ৰশ্ন কৰিছে। কি বুলি কৰিছে? যে ভকতিত পৰে আন নকৰিবা সখী। হে মোৰ প্ৰাণৰ কৃষ্ণ, তুমি মোক ভকতিৰ বাহিৰে একো কৰ্মই কৰিবলৈ বাধা দি দিছা। আৰু এই কথা শুনি উদ্ধৱে চকু পানীবিলাক মচিছে আৰু বোলে কি যে কৃষ্ণই মোক এতিয়া আকৌ অমৃত দিব। অমৃত মানে কি? ভগৱান কৃষ্ণৰ গুণ, ভগৱান কৃষ্ণৰ যশ, ভগৱান কৃষ্ণৰ ভকতিৰ যি মহিমা, এই সমস্তখিনি উদ্ধৱক জনাব। এতিয়া কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস। ভগৱান কৃষ্ণৰ চৰণ কি? ৰাতুল চৰণ। ভগৱান কৃষ্ণৰ চৰণ কি? অৰুণ চৰণ। ভগৱান কৃষ্ণৰ চৰণ কি? পদ্ম সদৃশ। এই পদ্ম সদৃশ অৰুণ ৰাতুল চৰণৰ ফালে যেতিয়াই উদ্ধৱ মহন্তই চাই দিলে, কি হৈ গ'ল? উদ্ধৱৰ অন্তৰৰ যিবিলাক বিষাদ আছিলে, বিষাদখিনি দূৰ হৈ গ'ল। ভগৱান কৃষ্ণৰ চৰণত কি আছে? অমৃত আছে। এই অমৃত স্বৰূপ ঈশ্বৰ কৃষ্ণৰ চৰণৰ ফালে উদ্ধৱ মহন্তই যেতিয়া এবাৰ আকৌ নিৰীক্ষণ কৰি দিলে, উদ্ধৱৰ মনৰ বিষাদবিলাক আকৌ গ'ল। হে প্ৰাণ বন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই। হে মোৰ প্ৰাণৰ বান্ধৱ, তুমি ক'লা যে জ্ঞান কৰ্ম এই দুটাতকৈও শ্ৰেষ্ঠ তোমাৰ ভকতি, কিন্তু এই মতটোৰ লগত ঋষিসকল কিয় একে নহয়? ঋষিসকলটো তোমাৰেই সাধক। উদ্ধৱে প্ৰশ্ন কৰিছে ভগৱান কৃষ্ণ। একেহু বুলৈ কৰ্মে কয়েহু বুলৈ জ্ঞানে গতি, এ তোমাৰ সন্মত পথ কেৱলে ভকতি, একে বেদ বাক্যে কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰাছে। হেৰা কেশৱ, কেশৱ মানে কি? মহাগুৰু। কেশৱ মানে অকল গুৰু নহয়, গুৰুৰো গুৰু। কি? মহাগুৰু। ইহ পদে ভৈল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, পদে নাৰায়ণে তিনিকো আশ্ৰয় চান্দি, এহি হেতু কেশৱ বোলয়। ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজনক যি প্ৰতিপালন কৰি থাকে, সেইজন কেশৱ। এই কেশৱ স্বৰূপ ঈশ্বৰক এইবাৰ উদ্ধৱ মহন্তই প্ৰশ্ন কৰিছে ঋষিসকলৰ সৈতে তোমাৰ মতটো কিয় নিমিলিলে? ঋষিসকলে কৈছে যে জ্ঞানহে তাৰিব পাৰে, ঋষিসকলে কৈছে যে যজ্ঞ আদি কৰ্মৰেহে তাৰিব পাৰে, কিন্তু তুমি আকৌ ক'লা একেবাৰে সুগম আৰু সুদৃঢ় পথ ভকতি বুলি। কিয় ভেদ হ'ল তোমাৰ আৰু ঋষিৰ মাজত? আৰু মই তোমাৰ সেৱক, মই তোমাৰ কি কিংকৰ, মই তোমাৰ দাস, তুমি মোৰ মনৰ সংশয়টো দূৰ কৰা। ভগৱান কৃষ্ণক কৈছে এই একে বেদ বাক্য কিয় ভৈল মতি ভেদ,
কিংকৰকে সম সংশয় কৰাছে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান পৰিছেদ দাতা তুমি বিনে নাহিয়ান মাধৱে বুলন্ত সখী শুনি মোক সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত কৃষ্ণ ভেদটো দেখুৱাই দিলে ঋষিসকলক মই তোমাক কোৱা কথাকেইটা কিয় কোৱা নাই ঋষিসকলকনো কিয় নকলে কৃষ্ণই কৈছে কাৰণটো কি কাৰণ কলে যে তুমি মোৰ মহামিত্ৰ বোলে কিয় তুমি মোৰ একান্ত ভকত ভগৱান কৃষ্ণৰ মিত্ৰ আৰু শত্ৰু কোনোবা আছে জানো সকলোতে সম কিন্তু কৃষ্ণৰ এটা বিশেষ গুণ বোলে কি মই ভকতৰ পক্ষ ভগৱান কৃষ্ণৰ সেইটো বিশেষ গুণ মই ভকতৰ পক্ষটো লওঁ বোলে কিয়নো যে ভকত মোৰ মহামিত্ৰ মিত্ৰ দ্ৰোহ কৰিব নাপায় নহয় সেইটো কাৰণে ভগৱানে ভকতৰ পক্ষটোত থাকে আৰু তুমি কি তুমি মোৰ একান্ত ভকত সেইটো কাৰণে মই তোমাক যিখিনি কৈছো সেইখিনি ঋষিসকলক নাই কোৱা এই পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী কহিলো ব্ৰহ্মাত মই উদ্ধাৰি আনি এ বেদে যেনে কয় তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী কেৱলে মাত্ৰ লৈ বেদ শৰণ হুইবে কৰ্ম ফলতে জিতে দেখে পশন আমাৰ এতিয়াও যজ্ঞ পূজা পাতল বলি বিধান বেদৰ কৰ্মবিলাক কৰি আছেনে নাই আছে নাই মাজে মাজে আছে আমি ক'লেতো নামানে ভগৱান কৃষ্ণ ক'লেও নামানে ভগৱান কৃষ্ণই উদ্ধৱক একাদশ স্কন্ধত কৈছে এই মায়াময় বেদ যদিও মই উদ্ধাৰ কৰি আনি যদিও মই সৃষ্টিকৰ্তাক দিছিলো কিন্তু মই বেদৰ ঈশ্বৰ বেদ যদিও মোৰ বাণী কিন্তু এই বেদৰ ঈশ্বৰ কোন এই বেদৰ ঈশ্বৰ হলো মই কৃষ্ণ এই কৃষ্ণই তোমাক সিদ্ধান্ত দিছো হে উদ্ধৱ বোলে কি বুলি সিদ্ধান্ত দিছে যে মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী বেদত যিবিলাক ধৰ্ম মই দেখুৱাইছিলো সেইবিলাক তুমি চব পৰিত্যাগ কৰিবা কিয় কৈছে কেৱল আমাতমাত্ৰ লৈ বেক শৰণ বেদৰ যিমান ধৰ্ম আছে সব তুমি ত্যাগ কৰিলো বেদত এটা মোৰ ৰহস্য আছে বেদৰ ৰহস্যটো কি বেদৰ ৰহস্যটো মোৰ নাম বেদৰ এটা ৰহস্য পন্থা আছে বোলে কি মোৰ চৰণত একান্ত শৰণ মোৰ চৰণত একান্তভাৱে শৰণ লৈ তুমি মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবা বোলে কি এয়া বেদত নাই এয়া বেদৰ সাৰ বোলে কি এয়াই মোৰ কৃষ্ণৰ মহিমা এই উদ্ধৱ ঋষিসকলকো নিদিলো মুনিসকলকো নিদিলো যোগীসকলকো নিদিলো তুমি মোৰ একান্ত ভকত তুমি মোৰ প্ৰাণৰ বান্ধৱ মই সেইটো কাৰণে তোমাক খুলি দিছো একান্ত ভকত হবে নির্গুণ কৃষ্ণর গুণ অগাঁৱে সদা বসিয়া যথাত হে বৈকুণ্ঠ গোপনি হৰি
যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে থাকা হৰি সাক্ষাতে মাধৱ মহাপুৰুষৰ নাম ঘোষাৰ 4 নম্বৰ উপদেশৰ আৰম্ভণি আমাক কি হ'বলৈ কৈছে ভগৱানৰ গুণ কীৰ্তন য'ত তেওঁৰ একান্ত ভকতৰ দ্বাৰা হয় সেই ঠাইত আহি ভগৱান বিৰাজমান হয় আমি নেদেখো কিয় আমাৰ চকু দুটাই যি দেখা পাওঁ সেয়া মায়া আমাৰ দুটা চকুৰে কেৱল মায়াটোহে দেখা পাওঁ আমাৰ দুটা চকুৰে আমি যিখিনি দেখো সেইখিনি গোটেইখিনিয়ে মায়া এই চকুৰে যিখিনি নেদেখো সেইখিনি কি সেইখিনি নিৰাকাৰ সেইখিনি আকাৰ নাই আকাৰ নাথাকিলে তাত বিকাৰ নাথাকে যত যিমান বিকাৰ আছে সব আকাৰ থকা বস্তু সেইটো কাৰণে ভগৱান কৃষ্ণ কি আকাৰ বৰ্জিত মাধৱ মহাপুৰুষে আমাক কি বুলি কৈছে এই উদ্ধৱ মহন্তক একাদশ স্কন্ধত দৈৱকী নন্দন কৃষ্ণই যিটো উপদেশ দিছে বোলে কি কৰা তুমি মুঠ চিত্তটো দিয়া মুঠ একান্তভাৱে শৰণ লোৱা আৰু কি বুলি কৈছে যে মায়াময় বেদৰ সকলো ধৰ্মক তুমি ত্যাগ কৰি কেৱল মুঠ আশ্ৰয় লোৱা মুঠ শৰণ লোৱা মুঠ আশ্ৰয় লোৱা কি হ'ব হুইবে কৰ্ম ফেল তেজি তেবেহে প্ৰসন্ন যেতিয়ালৈকে তুমি কৰ্ম ফল ভিক্ষা কৰি কৰি বিভিন্ন প্ৰকাৰে মোক ভগতি কৰিবা তোমাক কেতিয়াও মই উদ্ধাৰ নকৰো মুঠ শৰণ ললে কি হ'ব তোমাৰ কামনা নাথাকিব কিয় কামনা শূন্য হৈ যাব ভগৱান কৃষ্ণ ঈশ্বৰ হ'ল নিষ্কাম একমাত্ৰ দেৱ ভগৱান কৃষ্ণ যিজনৰ কোনো কামনা নাই তাৰ প্ৰমাণ কি প্ৰমাণ বোলে যি মোক জন্ম দিয়ে মই তাৰ লগত নাথাকো জন্ম দিছিলে দৈৱকীয়ে কিন্তু তুলি তালি ডাঙৰ দীঘল কৰিলে কোনে যশোদাই কামনাই নকৰে হয়নে বাৰু যি মোক ভাল পায় মোক প্ৰাণৰ সম বুলি ভাবে মই তাৰ লগত নাথাকো বোলে মই ক'ত থাকিম মই মথুৰাত থাকিমগে গোপীক ত্যাগ কৰি গৈ আকৌ মথুৰাত আছে হয়নে বাৰু তাৰপাছত কি কৰিলে নিজে যুদ্ধ কৰি বাহুৰ বলেৰে কংসক বধ কৰিলে কিন্তু ৰজা নহল কংসক নিজে বধ কৰিলে কিন্তু ৰজা নহল ৰজা কাক পাতিলে ককা কুগ্ৰসেনক পাতিলে হয়নে বাৰু দ্বাৰকা নগৰ নিৰ্মাণ কৰি তেওঁ দ্বাৰকাধীশ হল কিন্তু দ্বাৰকাত তেওঁ নাথাকে দ্বাৰকাত দ্বাৰকাৰ প্ৰজাহে থাকে তেওঁ ক'ত থাকে তেওঁ পাণ্ডৱৰ লগত বনত থাকে তেওঁ পাণ্ডৱৰ লগত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰত থাকে কৃষ্ণ কি কৃষ্ণ হল নিষ্কাম যিমানে বিচাৰিব সিমানে দৌৰিব কৃষ্ণৰ ভকতিটো কি ভকতি অনন্য ভকতি ৰহস্য ভকতি বিৰল ভকতি যি এই ভকতি জানে সেইজনে উদ্ধৱে তেতিয়াহে গম পালে মোৰ মায়াৰ ধন আছিলে বোলে কি 5 বছৰৰ লগতে মই কৃষ্ণৰ লগত আছিলো বুলি ভাবিছিলো বোলে মই কৃষ্ণৰ লগত নাইয়েই বোলে কিয় গোপীয়ে হৃদয়ৰ পৰা কৃষ্ণক বাহিৰ কৰিলে মই পৰাই নাছিলো গোপীয়ে হৃদয়ৰ পৰা কৃষ্ণক নিৰ্মাণ কৰি গোপীয়ে কৃষ্ণৰ লগত নৃত্য কৰি মোক দেখুৱাই দিলে মইতো কৃষ্ণক তেনেকে বাহিৰ কৰিব নোৱাৰিম হয়নে বাৰু একাদশত এতিয়া কৃষ্ণই উদ্ধৱক সেই কৃপাটো কৰিছে
বোলে হেৰা উদ্ধৱ, বোলে কি তুমি মোৰ মাজত ভেদ দেখিছা, বোলে কি তুমি মোক কৃষ্ণ দেখিছা, তোমাক মোৰ সেৱক দেখিছা, নহয় জানো? বোলে হয়। তুমি আৰু মই একেজনেই, তোমাৰ আৰু মোৰ মাজত এই কাইটোৰহে পাৰ্থক্য আছে, তত্বৰ কোনো পাৰ্থক্য নাই। বোলে কিয়? তোমাতেই মই, মোতেই তুমি নিৰ্বাস হৈ আছা। সেইটো কাৰণে উদ্ধৱ মহন্তক বুজালে, ক'ত শৰণ লোৱা? মুঠ শৰণ লোৱা। মুঠ মানে ক'ত? আত্মা, পৰমাত্মা। এই আত্মা পৰমাত্মাৰ ব্যতিৰেকে আমাক কোনোবাই উদ্ধাৰ কৰিব পাৰিব জানো? প্ৰথম স্কন্ধত সেইটো কাৰণে পিতামহ ভীষ্মই আঙুলি টোৱাই কৃষ্ণৰ পৰিচয় যেতিয়া পঞ্চ পাণ্ডৱক দিছিলে, তেতিয়া কৈছিলে যে গদাধাৰী, ধনুৰ্ধাৰী আৰু ধৰ্মিষ্ঠ এইবিলাক একো নহয়, এইবিলাকৰ কোনো শক্তি নাই। হেৰা পাণ্ডৱসকল, বোলে কি এইজনেই ঈশ্বৰ, এইজনেই কাল, এইজনেই মহাকাল, এইজনেই ধৰ্ম, এইজনে যিটো কৰে সেইটোৱে সত্য। বোলে কি মোক সৰসজ্জাত খুৱাম বুলি ভাবিলে খুৱাই থৈছে তোমাক। মই হস্তিনাপুৰৰ সিংহাসনখন সুৰক্ষিত কৰি ৰাখিম বুলি মই প্ৰতিজ্ঞা কৰিছিলো, আৰু শেষত তেওঁটোহে সত্য হ'ল। বোলে কি মই যিদিনাখন অৱতাৰ ল'ম, মই যিদিনাখন পঞ্চ পাণ্ডৱৰ ৰথৰ সাৰথি হৈ মই যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হম, হেৰা পিতামহ, সেইদিনা তুমি সৰসজ্জাত আশ্ৰয় কৰিবা। মই প্ৰহাৰ নকৰো, মোৰ আশ্ৰিত মোৰ ভকতে তোমাক প্ৰহাৰ কৰিব। অৰ্জুন কোন? অৰ্জুন হ'ল পিতামহৰ নাতি, নাতিয়ে ককাকক বুদ্ধি দিলে, হয়নে বাৰু? ভক্তিৰ মহিমা বিপৰীত, নিষ্কাম কৃষ্ণ। কৃষ্ণক কোনো কামনা নকৰাকে ভজিছিলে পাণ্ডৱে। নেলাগে আমাক ইন্দ্ৰপ্ৰস্থ, নেলাগে আমাক হস্তিনাপুৰ, হে জগতৰ গোহাঁই, হে দৈৱকী নন্দন, হে কৃষ্ণ, তুমি আমাৰ সভাসদ হবা, আমাৰ সভাৰ মাজত তুমি ঈশ্বৰ হৈ সদায় বাস কৰি থাকিবা। আমাক নেলাগে কোনো ৰাজ্য ধন, নেলাগে আমাক পাৰ্থিব। গতিকে আমিতো ধন ধান ঐশ্বৰ্য বিভূতি এইবিলাকৰ পাছতে দৌৰি থকা নাই জানো? আছোনে নাই? বৃত্তি আমি জীৱনটো বৰ্তাই ৰাখিবৰ কাৰণে লাগে। যিটো বৃত্তিৰে আমি জীৱনটোক বৰ্তাই ৰাখিব পাৰো, সেইটোৱেই হ'ল আমাৰ শুদ্ধ বৃত্তি। বৃত্তি গ্ৰহণ নকৰাকে কোনো জীয়াই থাকিব নালাগে। এই বৃত্তি কি? এই বৃত্তি হ'ল ক্ষত্ৰিয়ৰ বস্তু। কাৰ? অৰ্জুনৰ। অৰ্জুনৰ কাৰণে গান্ধীৱ হ'ল বৃত্তি। এই গান্ধীৱ ৰূপী বৃত্তি আমি ধাৰণ কৰিব লাগিব। কিন্তু এই গান্ধীৱ ধাৰণ কৰা স্বত্তেও আমাৰ আশ্ৰয় বা শৰণ হ'ব লাগিব কি? দৈৱকী নন্দন কৃষ্ণ। কৃষ্ণক আশ্ৰয় লৈ বৃত্তিৰূপী গান্ধীৱক আমি প্ৰতিপালন কৰিব লাগিব। অৰ্জুনক ভগৱান কৃষ্ণই বাৰে বাৰে সেই কথাটোৱে কৈছে, হে ৰাসখা, গান্ধীৱ ধৰা, যুদ্ধ কৰা। কৰিছে জানো যুদ্ধ? নাই কৰা। সুধি লৈছে, কনচেপ্ট ক্লিয়াৰ হৈ লৈছে। তুমি যুদ্ধ কৰিবলৈ কোৱা স্বত্তেও মই কৰিব পৰা নাই। বোলে কি মই জানিবলৈ বাকী আছে, শিকিবলৈ বাকী আছে, বুজিবলৈ বাকী আছে, তুমি মোক জনাই লোৱা। সেইটো কাৰণে কি কৰিলে? অৰ্জুনে শুনি গ'ল, কৃষ্ণই কৈ গ'ল, এটা দুটা 18টা যুগ কৈ সমাপ্ত কৰি দিলে। 18 যুগ সম্বলিত গীতা জানিব লাগিব, বৃত্তিটোক ভাল কৰি ল'বৰ কাৰণে। 18 যুগ সম্বলিত গীতা আমি চৰ্চা কৰিব লাগিব, আমাৰ ভক্তিক আমি গভীৰ কৰি ল'বৰ কাৰণে। আমাক জ্ঞান লাভ কৰিবলৈ গীতা নালাগে, আমি চোকা বা পণ্ডিত হ'বলৈ আমি গীতাৰ আশ্ৰয় ল'ব নালাগে। আমি ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰিবৰ কাৰণে, ভগৱান কৃষ্ণৰ গুণ যশ আৰু উপাসনাৰ কাৰণে আমি কি কৰিব লাগে? আমি গীতাৰ আশ্ৰয় ল'ব লাগে। উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই
অন্তৰ ঢালি বাকি পেলাই কৈছে বোলে কি ও মই বিনে বেদে কিছু আন বাখানে ও চাৰিও বেদৰ তত অৰ্থয়ে হি মানে বেদ চাৰিখন নহয় জানো হয়নে বাৰু ঋগ যুজু সাম অথৰ্ব ও আমাৰ লগতো চাৰিখন বেদ আছে এই চাৰিখন বেদৰ সাৰটো কি বুলি কৈছে যে চাৰিখন বেদৰ তত্ত্বময় তত্ত্ব মানে কি তত্ত্ব মানে আত্মা তত্ত্ব মানে কি তত্ত্ব মানে পৰমাত্মা চাৰি বেদ কি চাৰি বেদ গুণময় কেনেকে গুণময় আমাৰ লগত চাৰিখন বেদ আছে ঋগ আমাৰ মুখ আমি কথা কোৱাখন হ'ল বেদ সেইটো কাৰণে কথা কোৱাখন ঋগ বেদ হয়নে আমি যিয়ে যেনেকে কথা নকওঁ আমি প্ৰত্যেকে সমানে শুনো সেইটো কাৰণে সামবেদ কি আমাৰ শ্ৰৱণ শক্তি কাণ বাক্য ৰখা শক্তি হ'ল বেদ বোলে কি ঈশ্বৰৰ শক্তিয়ে তুমি বাক্য ৰাখা সেইটো কাৰণে ঋগবেদ বাস্তৱ পৰমাৰ্থিক দৃষ্টিৰে বাক্য যেনেকে ৰাখিব সকলোৱে তেনেকে সমানে শুনিব সেইটো কাৰণে সামবেদ হ'ল আমাৰ কৰ্ম হয়নে আমি কি কৰিব লাগিব আমি কৰ্ম কৰি আমি ঈশ্বৰ সেৱাৰ পথটো দেখিব লাগিব কি বুলি কোৱা হয় যজ্ঞ যুজুটো কাৰ নাকত আছে জ্ঞানেন্দ্ৰিয়ত ভগৱানৰ চৰণ তুলসীৰ সুগন্ধি আমি যেতিয়ালৈকে নেপাম আমাৰ জীৱনৰ সত্য শুদ্ধ যজ্ঞ কেতিয়াও সম্পাদন নহয় সেইটো কাৰণে যজ্ঞ ৰূপেৰে এই যুজুবেদ যিখনে যজ্ঞৰ তত্ত্বক আমাক দেখুৱাইছে ক'ত আছে আমাৰ নাসিকাৰ নন্দত আছে হয়নে বাৰু এই জীৱনৰ অৰ্থ জীৱনৰ অনৰ্থ জীৱনৰ দুখ জীৱনৰ ভুল জীৱনৰ গুণ কিহে চাই এই চকুৱে চাই থাকে এখন অথৰ্ববেদ যিমান দেখে চব মিছাকেই দেখে একো নেদেখে সেইটো কাৰণে অৰ্থ বাংগি নচাওঁ পৰমাৰ্থক নেদেখে সাধাৰণ অৰ্থক দেখে সেইটো কাৰণে অথৰ্ববেদ ক'ত আছে আমাৰ দৃষ্টিত আছে ব্ৰহ্মাদেৱক এই চাৰিখন বেদ নহয় মন্ত্ৰৰ বেদ দিছিলে গুণময় বেদ দিছিলে হৰিয়ে কৈছে গুণময় বেদ তুমি নুশুনিবা তোমাৰ বাক শক্তিত মই কৃষ্ণ ঋগ হৈ আছো তোমাৰ শ্ৰৱণ শক্তিত মই কি হৈ আছো মই সামবেদ হৈ আছো আৰু মই তোমাৰ নাসিকাৰ নন্দত কি হৈ আছো যুজুবেদ হৈ আছো আৰু মই তোমাৰ দৃষ্টিত মই অথৰ্ববেদ হৈ আছো চাৰিখন বেদ আমি কি ব্ৰহ্মা যিদৰে চতুৰ্বেদী আমিও চতুৰ্বেদী এই চাৰিখন বেদৰ যোগেদি আমি চাৰিটা ইন্দ্ৰিয়ৰ যোগেদি আমি হৰিৰ সেৱা আৰু উপাসনা কৰিব পাৰো সেইটো কাৰণে কি বুলি কৈছে বেদে যেবে কবই তাক শুনা পান সখী মায়াময় বেদ ধৰ্ম সমাগোপেক্ষী ঋষিসকলে কোৱা ঋষিসকলে কৰা ঋষিসকলে দেখুওৱা এইবিলাক মায়াময় এইবিলাক তুমি পালন নকৰিবা মই তোমাক কি কম বেদৰ যিখিনি সাৰ অন্তিম ভাগ মই তোমাক এতিয়া সেইখিনি কম বেদৰ সাৰটো কি বেদৰ সাৰটো হ'ল কৃষ্ণ